সরকার প্রশাসনের বিরুদ্ধে সরব গুৱাহাটী উকিল সন্থা কার্যালয় স্থানান্তর বিরোধিতা গুৱাহাটী উকিল সন্থার সংবাদমেল আয়োজন করে সরকারক চোকা সমালোচনা সন্থার চৌহদ স্থানান্তরকরণের তীব্র বিরোধিতা সন্থার ঐতিহ্যর প্রসঙ্গ দাঙি সরকার বিরুদ্ধে অভিযোগ উত্থাপন করে বৰলুইটৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত সরকারে লৈছে এই সিদ্ধান্ত কোনো ধৰণৰ জাননী নোহোৱাকৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে 1885 চনত স্থাপিত হৈছিল সন্থাৰ এই ঐতিহাসিক কাৰ্যালয় ভৱনটো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ইয়াৰ সদস্য আছিল দেশভক্ত তৰুণৰাম ফুকনো আছিল ইয়াৰ সদস্য প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেথিউ আছিল ইয়াৰ অন্যতম সদস্য দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদো আছিল ইয়াৰ সদস্য এই সকলৰ প্ৰচেষ্টাত 1985 চনত এই সন্থা গঠন কৰা হৈছিল পৰৱৰ্তী সময়ত এই সন্থাৰ বহু সদস্যই অসম বিধানসভাক প্ৰতিনিধিত্ব কৰিছিল সংবাদমেল আয়োজন কৰি চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে সৰব হ'ল সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ কোঁৱৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মা আপোনালোকে গমে পাই যে ইয়াতে আমাৰ উকিলতা গুৱাহাটী চৌহদত চেজেম কোৰ্টখন আছিলে চেজেম কোৰ্টখন বেয়া হোৱা বহাই দি পেলাই গোটেই কোৰ্টসমূহ জিএডি বিল্ডিঙলৈকে লৈ গ'ল প্ৰথমতে 2-3খন দিলে তাৰপিছত মনে মনে ৰাতি 3টা বজাত কোৰ্ট ইয়াৰ পৰা লৈ গ'ল নতুন জিএডি বিল্ডিঙত আমি তাৰে প্ৰতিবাদ কৰিলোঁ আদালত বৰ্জন পৰ্যন্ত কৰিলোঁ তাৰপিছত যোৱা কেইদিনমান আগত গোটেই কোৰ্টসমূহ ইয়াৰ পৰা লৈ গ'ল সেই ক্ষেত্ৰত আমাক নটিচ দিছিলে কিন্তু আমাৰ কথাটো হ'ল য'ত কোৰ্ট বিল্ডিংটো আছে বা য'ত কোৰ্টবিলাক নিছে তাত পৰ্যাপ্ত সুবিধা নাই এই কথাটো আমি এই মুহূৰ্তত কোৱা নাই এই কথাটো আজিৰ পৰা যেতিয়া তাত নিম বুলি কৈছে তেতিয়াৰ পৰা আমি কৈ আছোঁ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দুগৰাকী ইয়াত আহোঁতেও আমি তেখেতসকলৰ আগত কৈছোঁ তেখেতসকলেও নিজে দেখিছে যে কোৰ্টসমূহ যথেষ্ট সৰু এতিয়া যিহেতু তাত 11খন কোৰ্ট গ'ল তাত যেতিয়া আপোনালোকে সোমাব এবাৰ আপোনালোকে গৈ চাওক তাত দেখিব ইমান মানুহৰ ভিৰ সাফোকেশন হৈ যায় আমাৰ যথেষ্ট এডভোকেট আৰু মক্কেল তাত আমাৰ যে ফিড হৈ যোৱা বুলি কয় মূৰ্ছা যোৱা বুলি কয় সেই অৱস্থা পৰ্যন্ত পাইছে গতিকে সেই ঠাইত আমি ভালকৈ কেছ কৰাৰ কোনো সুবিধা নাই আমি উকিল আৰু মক্কেল সৰ্বসাধাৰণ ৰাইজৰ কথা কৈছোঁ তাত যদি দুৰ্ভাগ্যজনকভাৱে কেতিয়াবা জুই লাগে তাত কিন্তু কোনো নাবাচিব না ন্যায়িক বিষয়া বাচিব না উকিল বাচিব নে সৰ্বসাধাৰণ ৰাইজ বাচিব কাৰণ তাৰ পৰা ওলোৱা ৰাস্তা মাত্ৰ কেৱল এটাই ভিতৰত কোনো ধৰণৰ ওলাই যোৱাৰ ৰাস্তা নাই আৰু জুই নিৰ্বাপনৰ কোনো ব্যৱস্থা নাই লগতে যিটো আমাৰ সুবিধা থাকিব লাগে পায়খানা বা প্ৰস্ৰাৱগাৰৰ সেই সুবিধাকণো তাত নাইকিয়া আৰু সকলোতকৈ যিটো দৰকাৰী অনাৰেবল সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়েও কৈছে যিকোনো কোৰ্ট কাছাৰী বা অফিচত শাৰীৰিক বিশেষভাৱে সক্ষম লোকক সুবিধাখিনি থাকিব লাগিব কিন্তু এইখন কোৰ্টত য'ত নিছে তাত তেওঁলোক যাব নোৱাৰে যাক আমি বিশেষভাৱে সক্ষম লোক বুলি কওঁ যোৱা 17 তাৰিখে দুপৰীয়া 12 বজাত এগৰাকী মহিলা আহিছিলে বেংগলুৰু তেওঁ কোৰ্টত যাব নোৱাৰিলে এতিয়া জুম কৰিলে গম পাব তেওঁ বাহিৰত বহি আছে গতিকে এনেকুৱা যদি অৱস্থা হয় এইসকল মানুহে ন্যায় ক'ত পাব ন্যায় কাৰণে ইয়াত আহিবই লাগিব চৰকাৰে ইমান খৰখেদাকৈ এই সিদ্ধান্ত কিয় ল'লে এবাৰ কিয় আমাৰ লগত আলোচনা নকৰিলে কি হ'ব লাগে কি হ'ব নালাগে আমিতো মানা কৰা নাই আমিতো নাযাওঁ বুলি কোৱা নাই আমি কৈছোঁ পাৰ্মানেণ্টলি য'তেই নিয়ে আমি তালৈকে যাম কণ্ডিশ্যন এটাই গুৱাহাটী উচ্চ ন্যায়ালয় যাব লাগিব সকলো আদালত যাব লাগিব যিমান ন্যায়াধীকৰণ মানে ট্ৰাইব্যুনেলছ আছে সেই সকলোবিলাক যাব লাগিব এটা ঠাই তেতিয়াহ'লে সকলোৰে সুবিধা হ'ব কেছ কৰিবলৈ সুবিধা হ'ব আৰু আমাৰো সুবিধা হ'ব আৰু সেই মৰ্মে আমি আপোনালোকে জানে বিগত সময়ত আমি বহুতখিনি আন্দোলন কৰিছোঁ
সেই কাৰ্যসূচীত আমাক চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছিলে যে ৰংমহলত সকলোবোৰ যাব, গুৱাহাটী হাইকোৰ্ট যাব, ডিষ্ট্ৰিক্ট জুডিচিয়াৰী যাব, সকলো ট্ৰাইব্যুনেল যাব। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে যে ৰংমহলত যাব, সেই ঠাইৰ যেতিয়া আমি DPRটো উলিয়ালোঁ, ডিটেইল প্ৰজেক্ট ৰিপৰ্ট, এটা কাম হ'বৰ কাৰণে যিটো ৰিপৰ্ট থাকে, য'ত বিল্ডিং কিমান ওখ হ'ব, তাত কি কি সুবিধা থাকিব, ৱাল কি থাকিব, কোনটো বিল্ডিং কাৰ হ'ব, গোটেই ডিটেইলছটো তাত থাকে। আমি সেইটো PWD ডিপাৰ্টমেণ্টৰ পৰা RTI কৰি উলিয়ালোঁ। সেই DPRত জানি আপোনালোকে আচৰিত হ'ব, প্ৰথম চৰণত মানে ফাৰ্ষ্ট ফেজত গুৱাহাটী হাইকোৰ্ট অফিচ আৰু হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন বিল্ডিং হ'ব। ছেকেণ্ড ফেজত হ'ব এক্সটেনশ্যন অফ গুৱাহাটী হাইকোৰ্ট এণ্ড বাৰ বিল্ডিং। থাৰ্ড ফেজত লিখা আছে ডিষ্ট্ৰিক্ট জুডিচিয়াৰী।